Student মই পণ্ডিতা লৈ আহিছো ষ্টাৰ সিমেন্টছ প্ৰেজেন্স টাইম এইট বিগ ব্ৰেকিং বৰপেটাৰত আৰক্ষীৰ বৃহৎ সফলতা কিয়নো মাত্ৰ 24 ঘণ্টাৰ ভিতৰতে দুই দূৰধৰ্ষ চোৰক আটক কৰিবলৈ সক্ষম হৈছে আবেদ আলী আৰু নুৰুল হক নামৰ দুই ধৃত চোৰক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে আটক কৰি ইতিমধ্যে জব্দ কৰিছে বহু মূল্যৱান সামগ্ৰী যেটো বৰপেটা ৰোডৰ এজন লোকৰ বাসগৃহৰ পৰাই বহু মূল্যৱান সম্পত্তি লুটি লৈ গৈছিল দুই গভাইত চোৰে আৰু তাৰ পাছতে আৰক্ষীয়ে যি তৎপৰতাৰে অভিযান চলাইছিল যি অভিযানৰ ফলতে ইতিমধ্যে আৰক্ষীয়ে লগে লগে 24 ঘণ্টাৰ ভিতৰতে আটক কৰিবলৈ সক্ষম হৈছে লৈ এই মুহূৰ্তত সবিস্তাৰে এই খবৰ বৰপেটাৰত আৰক্ষীৰ বৃহৎ সফলতা মাত্ৰ 24 ঘণ্টাৰ ভিতৰতে যি বৃহৎ অভিযান চলালে তাৰ পাছতে দূৰধৰ্ষ চোৰ আবেদ আলী আৰু নুৰুল হকক আটক কৰিবলৈ সক্ষম হৈছে বৰপেটা ৰোডৰ নিবাসী দীপজিত বৈশ্যৰ বাসগৃহতে কোনো নথকাৰ সুযোগত চোৰৰ সাফাই অভিযান চলিছিল য'ত লুটি লৈ গৈছিল সোণ ৰূপৰ অলংকাৰৰ লগতে বহু মূল্যৱান সম্পত্তি আৰু বৰপেটা ৰোড থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শ্যামল জ্যোতি শইকীয়াৰ নেতৃত্বতে চলিছিল বৃহৎ অভিযান আৰু তৎপৰতাৰে আৰম্ভ কৰা তদন্তৰ পাছতে 24 ঘণ্টাৰ ভিতৰতে আৰক্ষীৰ জালত পৰে ধৃত চোৰ দুটা ইতিমধ্যে আৰক্ষীয়ে পুনৰ অভিযান চলাইছে খুদপোছ অব্যাহত ৰাখিছে আৰু জব্দ কৰিবলৈ সক্ষম হৈছে বহু পিতলৰ সামগ্ৰীৰ লগতে সোণ ৰূপৰ বহু মূল্যৱান সামগ্ৰী ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে আৰু চোৰৰ গেংটোৰ সৈতে আৰু হয়তো বহুত কেবাজনো বা বহু ব্যক্তি জড়িত আছে বা বহু এনে ধৰণৰ গভাইত চোৰ জড়িত আছে সেই সন্দৰ্ভত ইতিমধ্যে পুনৰবাৰ অভিযানত নামি পৰিছে কিয়নো মাত্ৰ 24 ঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে অভিযানৰ অন্তত এই সমূহ চোৰ দুটাক আটক কৰাৰ লগতে জব্দ কৰিছে বহু মূল্যৱান সম্পত্তি সোণ ৰূপৰ বহু অলংকাৰৰ লগতে পিতলৰ বহু সামগ্ৰী এনেদৰে জব্দ কৰিবলৈ সক্ষম হৈছে আৰু বহু ঘৰৰ আচবাব পৰ্যন্ত চোৰে লুটি লৈ গৈছিল আৰু বৰপেটা ৰোডৰ এজন ব্যক্তিৰ ঘৰতে বাসগৃহতে কোনো নথকাৰ সুযোগতে এনেদৰে চোৰে লুটপাট চলাইছিল আৰু লুটপাটৰ অন্ততে যেহেতু থানাত এজাহাৰ দাখিল কৰা হৈছিল আৰু এজাহাৰৰ পাছতে বা গোচৰৰ পাছতে আৰক্ষীয়ে লগে লগে অভিযানত নামি পৰে আৰু মাত্ৰ 24 ঘণ্টাৰ ভিতৰতে এনেদৰে চোৰে অভিযান চলাই আৰক্ষীয়ে অভিযান চলাই ধৃত চোৰ দুটাক আটক কৰিবলৈ সক্ষম হৈছে আৰু লগতে জব্দ কৰিবলৈ সক্ষম হৈছে জব্দ কৰে বহু মূল্যৱান সামগ্ৰী যেহেতু চোৰে এনেদৰে লুটি লৈ গৈছিল আৰু তাৰ পাছতে আৰক্ষীয়ে আটক কৰে দুই গভাইত চোৰ আবেদ আলী আৰু নুৰুল হকক মাত্ৰ 24 ঘণ্টাৰ ভিতৰতে বৰপেটা ৰোড আৰক্ষীৰ বৃহৎ সফলতা এনেদৰে মাত্ৰ 24 ঘণ্টাৰ ভিতৰতে আটক কৰিবলৈ সক্ষম হৈছে দূৰধৰ্ষ চোৰ আবেদ আলী আৰু নুৰুল হকক যোৱা পৰহি আপোনাৰ বুধবাৰ আছিলে ৰাতিপুৱাৰ পৰা মই ঘৰতে আছোঁ তাৰপিছত মই ঘৰৰ পৰা অফিচত 11টামান বজাত ওলাই গৈছোঁ ওলাই যাই চব ঠিক ঠাক তালা মাৰি গৈছোঁ গোটেই ঘৰটো লগ কৰি গৈছিলোঁ তাৰপিছত অফিচৰ পৰা ৰিটাৰ্ণ হৈছোঁ মই 3:15 আবেলি তাৰপিছত ঘৰটোতে খুলি চাওঁ তেতিয়া খিৰিকী দৰ্জা সকলোবোৰ তাৰমানে কি ভঙা আছে তাৰপিছত মই লগে লগে বৰপেটা ৰোড আৰক্ষী থানাত ফোন কৰিলোঁ তাতে 10 মিনিটৰ ভিতৰত গৈছে 10 মিনিটৰ ভিতৰত গৈ পেলাই চব ভঙা দেখিছে আলমাৰিবোৰ অলপ উলাট পালাট হোৱা দেখিছে তাৰপিছত মোৰ ঘৰৰ চাৰিওফালে মানে CC কেমেৰা লগোৱা আছে তাৰপিছত আমাৰ OC ছাৰ গ'ল OC ছাৰ যাই গোটেই CC কেমেৰাটো সেই কৰিলে তাৰপিছত সিহঁতে চোৰ দুটাই 12:35 মান মাজত সোমাইছে মেইন গেটেত সোমাইছে 12:35 মানত সোমাই ছাইডত দৌৰ আছিলে সিপিনেদি সোমাই পিছফালৰ দৰ্জা খিৰিকী চব ভাঙি লুটপাট কৰিছে আৰু চোৰে আপোনাৰ কাঁহৰ বাচন বহুত আছিলে আৰু ৰূপৰো কইন আছিলে তেনেকুৱা আৰু কাপোৰ কানি আছিলে এনেকুৱা বস্তুবোৰ উদ্ধাৰ আপোনাৰ 24 ঘণ্টা নহওঁতে উদ্ধাৰ কৰিছে মোটামুটি বুধবাৰে ঘটনাটো হৈছে বৃহস্পতিয়ে ৰাতিপুৱা 9:30-10টা বজাত সিহঁতক ধৰিছে দুজনক ধৰিছে বস্তুখিনি তাৰপিছত সিহঁতক ধৰিয়া নাই সোধ কৰিলে সিহঁতে বস্তুখিনি তাৰমানে আপোনাৰ এই পাঠশালাত বিক্ৰী কৰা বুলি কৈছে
তাৰপিছত অচি ছাৰ গৈ পেলাই পাঠশালাৰ পৰা বস্তুখিনি এই গোটেইখিনি লৈ আহিছে আৰু ঘৰটো মোৰ এই ইৰিগেশ্যন কলনী এই আপোনাৰ এই কোৱাৰ্টাৰত থাকোঁ। মোৰ নাম শ্ৰী দীপজিত কুমাৰ বৈশ্য। মই ইৰিগেশ্যন ডিপাৰ্টমেণ্টত কাম কৰোঁ। 24 ঘণ্টাত নোহোৱাতে 20 ঘণ্টাতে সিহঁতে ছাৰহঁতে ৰিকভাৰী কৰিছে। বস্তুখিনিতো অলমষ্ট আজিৰ ডেটত কিনিব গ'লে 50,000ৰ বেছি হৈ যাব। মোৰ কোৱাৰ্টাৰৰ পৰা